হেল্ল' ফ্ৰেণ্ডসকল, আজিলৈ আহিছোঁ বিস্কুটৰ ৰেচিপি। আটা আৰু হেলগাৰ্ড অইলেৰে তৈয়াৰ কৰা বিস্কুটৰ ৰেচিপি। আৰু এয়া মই আটা লৈ লৈছোঁ 3 পোৱামান। প্ৰথমে ট্ৰাই কৰিছোঁ আৰু সেইবাবে কমকৈ তৈয়াৰ কৰিব লৈছোঁ। আটা 3 পোৱামান লৈ লৈছোঁ আৰু চেনি পৰিমাণ আধা বাতিমান লৈ লৈছোঁ আৰু এইখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি লৈছোঁ। আৰু ইয়াত মই হেলগাৰ্ড অইল, ৰাইচ অইল ব্ৰেণ্ড, RCM ব্ৰেণ্ডৰ এই আটা আৰু হেলগাৰ্ড অইল RCM ব্ৰেণ্ডৰ হয়। আৰু এইখিনি ভালদৰে মিক্স কৰি হাতেৰে মুঠি লৈছোঁ। আৰু ইয়াত মই বেকিং ব্যৱহাৰ কৰা নাই, পানীও ব্যৱহাৰ কৰা নাই, অকল অইলেৰে ইয়াক ভালদৰে মুঠি লৈছোঁ। বিহু বতৰ আহি আছে। পিঠাৰ লগতে আমাৰ চাহৰ প্লেটখন যাতে গৃহিণীসকলে অতিথিক ভালদৰে দিব পাৰোঁ আৰু শুশ্ৰূষা কৰিব পাৰোঁ, তেতিয়া খুবেই আনন্দিত লাগে। আৰু যদি কম খৰচতে আমি যিকোনো বস্তু তৈয়াৰ কৰি প্লেটখন ভৰাব পাৰোঁ আৰু খুবেই ভাল কথা, নহয় জানো? আৰু সেইবাবে ময়ো এয়া আটা আৰু হেলগাৰ্ড অইলেৰে বিস্কুট তৈয়াৰ কৰা কথাটো খাই পাইছিলোঁ আৰু বাবে মই এয়া আজি নিজেই ট্ৰাই কৰি চালোঁ। এয়া আটা আৰু হেলগাৰ্ড ভালদৰে মুঠি এইখিনি ভালদৰে পিঠা কৰি লৈছোঁ ৰোল। ইয়াৰ পিছত মই টাৱাখনত অলপ তেল সানি লৈ এয়া টাৱাখনত গোটেইখিনি দি ল'লোঁ। এতিয়া মই ডাবল মেথড প্ৰক্ৰিয়াত এয়া তলত টাৱা এখন দি লৈছোঁ আৰু ওপৰত এইখিনি দি লৈছোঁ। দি লৈ এইখিনি ঢাক মাৰি থৈ মই 15 মিনিটৰ পিছত আকৌ এইখিনি লটিয়াই দিম ভালদৰে। আৰু লটিয়াই দিওঁতে খুব সাৱধানে লটিয়াবলগীয়া হয়, নহ'লে খুব মচমচীয়া হৈ থাকে আৰু এইখিনি ভাগি যায়। আৰু এয়া প্ৰথমবাৰ ট্ৰাই কৰিছোঁ, যিহেতু অলপ বেয়া হ'বই বা এয়া তেওঁ খুবেই ভাল হৈছিলে আৰু খাবলৈও ভাল হৈছে, মচমচীয়া হৈছে। আশা কৰোঁ আপোনালোকেও ট্ৰাই কৰি চাব। খুব সহজ আৰু কম খৰচতে হোৱা এটা সাধাৰণ ৰেচিপি। আমাৰ ঘৰত সকলোৰে ঘৰত আটা থাকেই, হেলগাৰ্ড অইলো থাকেই। যিসকলৰ ID লৈ থোৱা আছে RCMৰ, সকলোৱে আটা আৰু হেলগাৰ্ড অইল ব্যৱহাৰ কৰে। আৰু এয়া প্ৰথমবাৰ ভাগি গৈছিলে, কিন্তু দ্বিতীয়বাৰ খুবেই ধুনীয়া হৈছে। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব। আৰু যিসকল নতুন, ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব। আজিলৈ ধন্যবাদ। পুনৰ নতুন এটা ৰেচিপি লৈ লগ পাম। বাই বাই।